কৃষ্ণ জয়গুৰু শংকৰ। আমি আহি বগীবিলৰ পৰা বহুত সময় আহিলোঁ আৰু 3 কিলোমিটাৰমান আছে চকাপা তিনি আৰু আমি বগীবিলৰ পৰা আহি এই তেল ডিপুটোৰ ওচৰত পাইছোঁহি। ভাবিছিলোঁ তেল ডিপুতে আজি আশ্ৰয় ল'ম, কিন্তু তেনেকুৱাতে আমাৰ ধেমাজি জিলাৰ সম্পাদক প্ৰভুজনৰ লগত বাৰ্তালাপ হ'ল বিনন্দ চাংমাই ডাঙৰীয়াৰ লগত। তেখেতে মৃণাল বৰা বাপজনৰ লগত আমাৰ যোগাযোগ কৰি দিলে আৰু মৃণাল কুমাৰ বৰা বাপজনে আমাৰ লগত পুনৰ বাৰ্তালাপ হ'ল আৰু আমি চুকাফা থকাৰ ব্যৱস্থা আমাক তেখেতে কৰি দিম বুলি কৈছে। কোনো নিৰ্ভয় তেওঁলোকে আহি থাকক, কোনো চিন্তা কৰিব নালাগে, নিৰ্ভয় আহি থাকক, আমি ব্যৱস্থা কৰি আছোঁ। গতিকে আমি ইয়াতে তেল ডিপু থাকিম বুলি ভাবিছিলোঁ, তথাপি আমি তেল ডিপু নাথাকোঁ, যিহেতু লগতে আমাৰ কাৰণে থকাৰ ব্যৱস্থা কৰিছে। আৰু আজি অলপ সন্ধিয়া হৈ গ'ল, যিহেতু আজি অলপ দুৰণি আছিলে। এইটো পৰিৱেশ দেখাইছোঁ আপোনাক। ৰাস্তা এনেকৈ ধৰক আমি আহি আছোঁ আৰু 3 কিলোমিটাৰমান আছে। সঁচাকৈ ভাল লাগিছে, আপোনালোকে ইমান মৰম কৰিছে, আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে, গতিকে কমেণ্ট কৰি জনাব। আৰু এই ৰাতি যদিও ঠাণ্ডা বতৰ, মোৰ গাত গৰম কাপোৰ লগাবলগীয়া হোৱা নাই, যিহেতু আজি আমি বহুতখিনি খোজকাঢ়ি দিলোঁ আৰু এতিয়া খোজকাঢ়ি আছোঁ অলপ স্পীডতে। সন্ধিয়া হৈ গ'ল, জেগাটো মুকলি জেগা যদিও গাড়ী মটৰ আহি আছে আৰু অলপ দেৰি পিছত আমি চুকাফা তিনিআলি পাই যাম। গতিকে আপোনালোকক সমস্তখিনি দেখাই যাম আৰু আপোনালোকৰ চৰণত আমি সেৱা ধৰিছোঁ। তাতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আমাৰ মৃণাল কুমাৰ বৰা বাপজনাই আমাক ফোন যোগেদি কথা পাতি আমাৰ থাকিবৰ কাৰণে আশ্ৰয় দিয়াৰ কাৰণে, আশ্ৰয় দিয়াৰ যিটো ব্যৱস্থা কৰি দিছে তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। তেওঁ শ্ৰীচৰণ আমি সহস্ৰ প্ৰতিবাদ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো আপোনাৰ মাজলৈ আগবঢ়াই দিছোঁ, গোটেই পৰিৱেশটো দেখাই দিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজনৰ বাবৰ শ্ৰীচৰণত তেওঁ আমাক ঠাই দিব, সেৱা জনাইছোঁ। আৰু আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰি আপোনালোকক বিদায় মাগিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ।